নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে বহুতেই ভাল খবৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আৰু যিসকলে এডিআৰই গ্ৰেড 4 বা গ্ৰেড 3 পৰীক্ষা দিছিল তেওঁলোকে এতিয়া চিন্তা কৰিবলৈ প্ৰয়োজন নাই। অতি সোনকালে আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিব আৰু বেছি দিন নাই। আৰু সেয়েহে আপোনালোকে ভাইবা আৰু স্কিল টেষ্টৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব সবিশেষ এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে গম পাব আৰু নিৰ্বাচনৰ আগে আগে পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। কি কৈছিল সবিশেষ আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি গম পাব। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়তো আপোনালোকৰ বেকগ্ৰাউণ্ডত মাত শুনিব পাৰে আৰু বেকগ্ৰাউণ্ডৰ মাতটো আপোনালোকে গুৰুত্ব নিদিব, মোৰ ভইচটোলৈ গুৰুত্ব দিব। নিৰ্বাচনৰ আগে আগে আপোনালোকৰ পৰীক্ষাৰ ৰিজাল্টবোৰ ঘোষণা কৰিব। কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে যে যেতিয়া পৰীক্ষাৰ ৰিজাল্ট প্ৰস্তুত হৈ পৰিব তেতিয়াই ৰিজাল্টবোৰ ঘোষণা কৰিব। মে' মাহৰ 5 তাৰিখৰ ভিতৰত আৰু ফেব্ৰুৱাৰীৰ শেষৰ 29ৰ পৰা মে' মাহৰ 5 তাৰিখলৈকে আপোনালোকৰ ৰিজাল্টবোৰ ঘোষণা কৰিব। আৰু সেয়া আপোনালোকৰ নিশ্চিত, আপোনালোকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই, বেছি দিন নাই ৰিজাল্টৰ বাবে। আপোনালোকে এতিয়া ভাইবা আৰু স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰক আৰু যিমান পাৰে আপোনালোকে প্ৰস্তুতিবোৰ আৰম্ভ কৰক। আপোনালোকে ভাইবাৰ কাৰণে কি কি চাব লাগিব সেইখিনি নেক্সট ভিডিঅ' এটা আপোনালোকক বনাই দিম আৰু চিন্তা কৰিবলৈ প্ৰয়োজন নাই। কাৰণ অতি সোনকালে আপোনালোকৰ ৰিজাল্ট আহি আছে। আপোনালোকে খালি প্ৰস্তুতি চলাওক, স্কিল টেষ্ট আৰু ভাইবাৰ টেষ্ট। আৰু বেছিকৈ দীঘলীয়া নকৰোঁ কাৰণ মই এতিয়া বেলেগ এখন ঠাইত আছোঁ, যাৰ ফলত বেকগ্ৰাউণ্ডৰ মাত আপোনালোকে শুনিব পাৰিছে। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকললৈ। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।